মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 1.3 থকা বাকি থকা কোৱেশ্চন নম্বৰ 11 আৰু কোৱেশ্চন নম্বৰ 12 এই দুটা কোৱেশ্চন আছে express the following in radix fraction of base 6 আৰু কোৱেশ্চন নম্বৰ 12 টোত আছে express decimal in radix fraction of base 5 তাৰ কাৰণে আমি জানিব লাগিব radix fraction নো কি বিন্দু ভগ্নাংশ বুলি কৰে আমি কি বুজো এতিয়া এটা কথা চাবা যে যিবিলাক আমাৰ ডেসিমেল সিস্টেমত যিখিনি আমি নাম্বাৰ লিখিছিলো ধৰি লোৱা 1035 এটা এটা ডেসিমেল নাম্বাৰ ইয়াক যদি এক্সপান্ড কৰা হয় কি হ'ব 1 into 10 cube plus 0 plus 3 into 10 square plus 5 into 0 into 10 plus 5 into 10 to the power 0 1 এনেকৈ এক্সপান্ড কৰা হয় কাৰণ 1 into 1000 plus 0 plus 3 into 10 plus 5 into 1 এনেকৈ ইয়াক এক্সপান্ড কৰা হয় যেতিয়া এটা ডেসিমেল নাম্বাৰ আমি এক্সপান্ড কৰোঁ দশমিক পদ্ধতিত লিখা নাম্বাৰ এটা বা পইণ্টত যদি থাকে ধৰি লোৱা 12.325 তেতিয়া হলে আমি কি লিখো প্ৰথমৰটো এনেকৈ লিখিম যে 1 into 10 plus 2 into 1 plus কি লিখো আমি 3 by 10 plus 2 by 10 square plus 5 by 10 cube এনেকৈ এক্সপান্ড কৰোঁ যেতিয়া বেসটো 10 হয় ঠিক তেনেদৰে বেস 2 হলে একে কথাই 1 1 1 0 এটো ধৰি লোৱা বেস 2 ইয়াক এক্সপান্ড কৰোতে কি কৰা হয় 1 into 2 to the power কি হ'ব 0 1 2 3 3 plus 1 into 2 square plus 1 into 2 to the power 1 plus 0 into 2 to the power 0 decimal number le nile tar pasot jodi pointot thake 1.011 to the base 2 yak jodi expand kora hoy ki hobo 1 into a to 2 to the power 1 e hobo plus 1 into 2 to the power 0 prothom to eke thakibo plus a to ki hobo 0 by 2 to the power 1 plus 1 by 2 square plus 1 by 2 cube এনেকৈ এক্সপান্ড কৰিবলগীয়া হয় কাৰণ 0 into 2 to the power minus 1 plus 1 into 2 to the power minus 2 plus 1 into 2 to the power minus 3 গতিকে এটো এনেদৰে লিখা হ'ব এতিয়া বা কি হ'ব পাৰে যদি হে বেসটো 8 হয় তেতিয়া 0.453 to the base 8 ইয়াক যেনিবা এক্সপান্ড কৰিব লাগে এটো কি হ'ব 4 by 8 plus 5 by 8 square plus 3 by 8 এনেকৈ এক্সপান্ড কৰিম ঠিক আছে তাৰ মানে যদি হে বেসটো r হয় বেস r হয় তেতিয়া হলে কি হ'ব ধৰি লওক 0.235 to the base r r মানে যিকোনো হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে যিকোনো বেস হ'ব পাৰে তেতিয়া তাৰ এক্সপানশনটো কি হয় 2 by r plus 3 by r square plus 5 by r cube এটো পইণ্টৰ পাছৰখিনি এনেদৰে লিখা হয় বা যদিহে এনেদৰে থাকে যে 3 by r plus 5 by r square plus 7 by r cube plus 2 by r to the power 4 তেতিয়া আমাৰ পইণ্টত লিখিলে এটো কি হ'ব 0.3572 to the base r তেতিয়াহলে এই ফ্ৰেকশনটো এনেকুৱা ফ্ৰেকশন বিলাকক কি বুলি কোৱা হয় ৰেডিক্স ফ্ৰেকশন বুলি কোৱা হয় যাৰ বেসটো কি হ'ব r হ'ব এনেদৰে লিখা ফ্ৰেকশন বিলাকক কি বুলি ক'ব ৰেডিক্স ফ্ৰেকশন বুলি ক'ব যাৰ বেসটো হ'ল r এতিয়া আহিলে আমাৰ যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 11 তাত কি কৰিব লাগে express the following in radix fraction of base 6
এইখিনিক ৰেডিক্স ফ্ৰেকশ্যনত আমি এক্সপ্ৰেছ কৰিব লাগে, এনেকুৱাকৈ এক্সপ্ৰেছ কৰিব লাগে অফ বেছ 6 বা এইটো ধৰণে লিখিলেও হ'ব, ডাইৰেক্টলি ইয়ালৈও আনিব পাৰিম। তাৰ কাৰণে কি কৰিব লাগিব, প্ৰথম কথা যিটো ফ্ৰেকশ্যন হ'ব সেইটো কি আছে, প্ৰথমটো এইকেইটা প্ৰপাৰ ফ্ৰেকশ্যন হৈ থাকিব লাগে, ইম্প্ৰপাৰ ফ্ৰেকশ্যন হ'ব নালাগে, প্ৰপাৰ ফ্ৰেকশ্যন হৈ থাকিব লাগে। নাম্বাৰ 1, 2, 3, 4 এইকেইটা গোটেইকেইটা প্ৰপাৰ ফ্ৰেকশ্যনেই হয় প্ৰকৃত ভগ্নাংশ। তাৰমানে কি হ'ব, ডিনমিনেটৰ ইজ গ্ৰেটাৰ দেন দ্য নিউমাৰেটৰ, লব হৰতকৈ সৰু, তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বুলি ক'ব। এতিয়া প্ৰথমটো কি কৰোঁ, ৰেডিক্স ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰোঁ অফ বেছ 6। তাৰ কাৰণে যিহেতু বেছ 6লৈ কনভাৰ্ট কৰিব কৈছে, চ' ফ্ৰেকশ্যনটোক 6এৰে মাল্টিপ্লাই কৰিবা, 3/4 ইনটু 6, তেতিয়া কিমান হ'ব, 2 2 0 4, 2 3 0 6, 9/2 হ'ব। ঠিকে আছে, 9/2, 9/2 হ'লে এইটো কিমান হ'ব, 4 + 1/2, 2 4 8, 4 সমষ্টি 2/1 হয়, চ' 4 + 1/2। তাৰ পাছত এতিয়া কি হ'ল, ইয়াৰ যিটো প্ৰপাৰ ফ্ৰেকশ্যন সেইটো আনিবা, সেই প্ৰপাৰ ফ্ৰেকশ্যনটো কিমান, হাফ, হাফক আকৌ কি কৰিব লাগিব, 6এৰে মাল্টিপ্লাই কৰিব লাগিব, তেতিয়া কি হ'ব, কাৰণ বেছ 6লৈ কনভাৰ্ট কৰিছোঁ, 2 3 জাৰ 6, এইটো কিমান পালোগৈ, 3। যেতিয়া এটা গোটা সংখ্যা পাই যাম সিমানতে আমি কি কৰিম, আমাৰ যিটো 6এৰে মাল্টিপ্লাই কৰা কাম সেইটো সিমানতে শেষ কৰিম। তেতিয়াহ'লে required fraction to ki hobo, therefore the required radix fraction is equal to ইয়াত গোটা সংখ্যাটো কি 4 আৰু ইয়াৰ গোটা সংখ্যাটো কিমান 3, গতিকে এটো হবগে 4/6 plus 3/6 স্কয়ার। এই যিকিটা আমি হোল নাম্বার পাইছো সেই হোল নাম্বার কেইটাত কি কৰিব লাগে, 6 ডিভাইডেড বাই 6 কৰি লিখিব লাগে। সো 4/6 আৰু 3/6 স্কয়ার ইমানতে শেষ হ'ব, গতিকে এটো কিমান হবগে 0.43 টু দি বেস কিমান হ'ব 6। সো 3/4 যিটো আমাৰ ফ্ৰেকশন আছিলে 3/4 বুলি ক'লে 0.75, তাক আমি যদি বেস 6 লৈ কনভাৰ্ট কৰো তেতিয়ালে হেতু কিমান হ'ব 0.43 টু দি বেস 6। এটো হল তাৰ আনসার। এবাৰ আহিলে নাম্বার 2, এবাৰ লৈছো মই কুৱেশ্যন নাম্বার 2, 11/16। ইয়াত r টো কি কৰিব লাগিব, যেটো বেস কি কৰিব লাগে 6 লৈ কনভাৰ্ট কৰিব লাগে। হিয়াৰ r is equal to 6, সো প্ৰথমতে 11/16ক কিহে মাল্টিপ্লাই কৰিম 6এৰে মাল্টিপ্লাই কৰিম। কেতিয়ালৈকে মাল্টিপ্লাই কৰিম, যেতিয়ালৈকে এটা হোল নাম্বাৰ পোৱা নাযায়। তেতিয়া কিমান হ'ব 2 3 জাৰ 6, 2 8 জাৰ 16, 33/8। এটো ইম্প্ৰপাৰ ফ্ৰেকশন পাইছো 33/8। সো কিমান হ'ব, এটো তুমি হোল এটা কি কৰিব লাগিব, প্ৰপাৰ ফ্ৰেকশন এটা পাব লাগিব। তাৰ কাৰণে কি হ'ব 8 4 জাৰ 32, 4 সমষ্টি 8/1 হয় এটো আসলতে। সো এটো কিমান হ'বগে 4 + 1/8, ডাইৰেক্ট 4 + 1/8 দেখিলেই হ'ব। এবাৰ আহিলে 1/8ক কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 6এৰে, 2 3 জাৰ 6, 2 4 জাৰ 8, এটো হলগে কিমান 3/4। তাৰ পাছত 4 + 1/8, সো এটো কিমান হলগে 3/4। তাৰ পাছত আহিলে 3/4ক এবাৰ 6এৰে মাল্টিপ্লাই কৰিলো, এটো কিমান পাম 2 2 জাৰ 4, 2 3 জাৰ 6, 9/2 is equal to 4 + 1/2। তাৰ পাছত আহিব
হাফ ইনটু 6 ইজ ইকুৱেল টু কিমান পালোগে 3 পালো তেতিয়াহ'লে এইটো 3/4 আছে ইয়াতো হোল নাম্বাৰ নাই সো 0 প্লাস 3/4 তেতিয়াহ'লে ইয়াক যদি ৰেডিক্স ফ্ৰেকশনত লিখা হয় the required ৰেডিক্স ফ্ৰেকশন is equal to কিমান হ'ব ব্ৰেকেট নিদিলেও হ'ব এটো হ'বগে 4/6 plus 0/6 square plus 4/6 cube plus 3/6 to the power 4 তাৰ মানে 0.4043 to the base 6 ইয়াৰ আনসাৰ হল এটো 0.4043 to the base 6 ঠিক তেনেদৰে নাম্বাৰ 3 টো সলভ কৰিব পৰা যাব Number 3 to whole 5/7. Number 3 5/7. এটো অকমান বাকি কেইটাতকে বেলেগ ভালকে চালে গম পাবা ৰেডিক্স ফ্ৰেকশন অফ বেস 6 কৰিব লাগে সো r is equal to 6 সো 6 ৰে মাল্টিপ্লাই কৰিব লাগিব 5/7 into 6 এটো কিমান পামগে আমি কটাকটিটো না যায় 30/7 4 plus 2/7 এবাৰ আমি 2/7 ক ললো into 6 12/7 1 plus 5/7 এটা কি দেখিবলে পালো যে এটো আকৌ পালোগে আমি কিমান 5/7 এটো 5/7 পালো আৰু আমাৰ ফ্ৰেকশনটো আছিল কিমান 5/7 তাৰ মানে এটো কি নহয় যিমানে কৰি গৈ নাথাকা লাগিলে ই কেতিয়াও শেষ নহয় কাৰণ 5/7 টো কি হৈছে ৰিপিট হৈছে তেতিয়া হলে এই ক্ষেত্ৰত যেতিয়া আমি এই ফ্ৰেকশনটো আকৌ পালোগে দি থোৱা ফ্ৰেকশনটোকে যেতিয়া আকৌ এবাৰ পাই যোৱা যাব তেতিয়া আৰু হেতু ডিভাইড 6 ৰে মাল্টিপ্লাই কৰি থকাৰ কোনো প্ৰয়োজন নাথাকে কাৰণ 6 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব আকৌ এবাৰ আমি 2/4 plus 2/7 পাম আকৌ তাৰ পাছৰবাৰ আকৌ 2/7 into 6 কৰিলে আকৌ 1 plus 5/7 পামগে গতিকে এটো এনেদৰে আগবাঢ়ি গৈ থাকিব therefore the required radix fraction is non terminating কেতিয়াও শেষ নহয় গতিকে এটো কিমান হ'ব প্ৰথমটো হ'ব 4/6 plus 1/6 square আকৌ এবাৰ কৰা হলে কি উলাল হেতেন আকৌ 4 এ উলাল হেতেন 4/6 cube plus 1/6 to the power 4 এনেকে আগবাঢ়ি গৈ থাকিব সো ইয়াৰ আনসাৰ হ'ব 4141 dot dot to the base 6 এটোৱে হল question number 3 ৰ সলিউশন বাকি question number 4 টো তোমালকে সলভ কৰিবা এতিয়া মই সলভ কৰিবলৈ লৈছো 21435 ক আমি কি কৰিব লাগে বেস 5 লে কনভার্ট কৰিব লাগে ৰেডিক্স ফ্ৰেকশন অফ বেস 5 লে তাক আমি তাত এক্সপ্ৰেস কৰিব লাগে এতিয়া এটো দিয়া আছে হিন্টস টো প্ৰথমতে কি কৰিব লাগিব যে 214.35 means 214 plus 35/100 বা 214 plus 7/20 এতিয়া 214 ক প্ৰথমতে 5 ৰ ভূমি লৈ আৰু 7/20 ক বেলেগে বিন্দু ভগ্নাংশলে নিব লাগিব এনেকুৱা যদি ফ্ৰেকশন থাকে ডাইৰেক্ট পইণ্টৰ পৰা আৰম্ভ কৰি যদি ফ্ৰেকশনটো নাথাকি আগত এটুকুৰা থাকে তেতিয়া হলে প্ৰথমতে কি কৰিব লাগিব যেটুকুৰা গোটা সংখ্যা 214 হেতু কি কৰিব লাগিব বেস 5 লে কনভার্ট কৰিব লাগিব তাৰ পাছত 7/20 যেটুকুৰা আমি প্ৰপাৰ ফ্ৰেকশন পাইছো তাক আমি ৰেডিক্স ফ্ৰেকশনলে কনভার্ট কৰিম সেপাৰেট দুইটা কাম সেপাৰেটলি কৰি পাছত প্লাস কৰি দিব লাগিব নাম্বাৰ 12 টো মই সলভ কৰি দেখাইছো এটো এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চন তোমালকে ভালদৰে ভিডিওটো চাবা আৰু বুজি পাইছানে নাই মোক জনাবা এতিয়া 214.35 থকা হলে একো ডাঙৰ কাম নহয় ডাইৰেক্টলি আমি কি কৰিব পাৰিলো হেতেন বেস 5 লে তাক কনভার্ট কৰিব পাৰিলো হেতেন 0.5 ৰে মাল্টিপ্লাই কৰি কিন্তু 214.35 থকা কাৰণে কি হৈছে ইয়াক লিখিব লাগিব এনেদৰে 214 plus 0.35 means 35/100 দুটাৰ আগত ডেসিমেল পইণ্ট আছে সো ডিভাইডেড বাই 100 হ'ব
7/20 5 ৰে ডিভাইড কৰিলো সো 214 প্লাস 7/20 এটা এটো হল এটা ডেসিমেল নাম্বার তাক আমি কি কৰিব লাগে বেস 5 লে কনভার্ট কৰিব লাগে সো দশমিক সংখ্যা দাক মাছভূমিৰ সংখ্যাৰে পৰিৱৰ্তন কৰিবলৈ সদায় কি কৰিব লাগিব 5 ৰে ডিভাইড কৰিব লাগিব সো 214 ক আমি 5 ৰে ডিভাইড কৰো 5 4 গুণ 20 5 2 গুণ 10 4 5 8 0 40 5 1 0 5 3 ইমানটো ৰাখিলে হ'ব বা 5 ৰে আকৌ ডিভাইড কৰিব পাৰিবা নকৰিলেও চলিব 1 3 2 4 2 দি বেস 5 এটো হ'ল 214 যেটো ডেসিমেল নাম্বার তাক বেস 5 লে কনভার্ট কৰিলে হ'ব 1324 টু দি বেস 5 তাৰ পিছত বাকিটো আহিলে এবাৰ যেটো ৰেডিক্স ফ্ৰেকশন হলে আমি নিম 7/20 বেসটো কি হয় যেটো 5 হয় সো 5 4 0 20 এটো হ'ল কি 7/4 7/4 মানে 1 plus 3/4 আকৌ 3/4 into 5 15/4 3 plus 7 number 3/4 আকৌ আমি 3/4 এবাৰ কি দেখিবলৈ পাইছো এটো 3/4 ইয়াটো আকৌ কি পালো আমি 3/4 পালো তাৰ মানে 3/4 টোৱে বাৰে বাৰে কি হ'ব 3/4 টোৱে বাৰে বাৰে ওলাই থাকিব সেই কাৰণে ইমানতে 5 এ মাল্টিপ্লাই কৰা কামটো শেষ হ'ব সো এটো ৰেডিক্স ফ্ৰেকশনত লিখিলে কিমান হ'ব 1/5 plus 3/5 square plus directly কি ওলাই থাকিব 3/5 square এনেকৈ ওলাই গৈ থাকিব 3/5 টো সো এটো কিমান হ'বগে 0.133 ডট 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 এনেকৈ গৈ থাকিব therefore the required radix fraction গোটেই radix fraction টো কিমান হ'ব required radix fraction উলিয়াবলগীয়া বিন্দু ভগ্নাংশটো কি হ'ব 1324 plus 0.1333 ডট ডট তাৰ মানে 1324.133 এনেকৈ আগবাঢ়ি গৈ থাকিব বা আমি এনেকৈও লিখিব পাৰো 1324.13 ডট টু দি বেস কিমান 5 এটোৱে হল কোৱেশ্চন নম্বৰ 12 ৰ সলিউশন আৰু ইমানতে কি হৈছে এক্সাৰসাইজ 1.3 শেষ হৈছে পাছৰ যেটো এক্সাৰসাইজ আছে একেবাৰে এটা সহজ এক্সাৰসাইজ বাইনাৰি নাম্বাৰছৰ প্লাস মাইনাস আৰু ডিভিজন মাল্টিপ্লিকেশন এখিনি আমি শিকিব লাগিব সো নেক্সট ভিডিওত মই এক্সাৰসাইজ 1.4 শেষ কৰিম গতিকে তোমালোকে ভিডিওবোৰ চাবা বুলি আশা ৰাখিম